Good morning, dear students. Welcome to the Assamese class. তোমালোকক মই আজি তোমালোকৰ অনুৰোধ ক্ৰমে পুনৰ নতুনকৈ বা আকৌ এবাৰ আগতে পঢ়োৱা প্ৰথম আমাৰ যিটো পাঠ বৰগীত শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীতটো মই আকৌ এবাৰ বুজাই দিম আৰু এইটো তোমালোকৰ পৰা এটা অনুৰোধ আহিছে যে মই পুনৰ বুজাই দিব লাগে সেইকাৰণে মই কবিতাটো আকৌ এবাৰ বুজাই দিম কবিতা মানে এইটো বৰগীত হয় আৰু আমাক কবিতাৰ আকাৰত পঢ়িবলৈ দিছে গতিকে বৰগীতটোলৈ যোৱাৰ আগতে এই বৰগীতটোৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে আমি কিছু কথা জানি লওঁ বা পুনৰ মনত পেলাই লওঁ যিহেতু আমি আগতে এবাৰ পঢ়িছোঁ নৱবৈষ্ণৱ ধৰ্মৰ তেখেত এজন প্ৰচাৰক আছিল লেখত অন্যতম মানে তেওঁ লেখত ল'বলগীয়া এজন প্ৰচাৰক আছিল আৰু তেখেতৰ জন্ম হৈছিলে লখিমপুৰৰ নাৰায়ণপুৰ নামৰ যিখন ঠাই আছিল সেই নাৰায়ণপুৰৰ লেটেকু পুখুৰীত তেওঁৰ 1489 চনত জন্ম হৈছিল আৰু তেখেতৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিলে মনোৰমা এই মাধৱদেৱ শ্ৰী শ্ৰী মাধৱদেৱ আমাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰধান গুৰু বা প্ৰৱৰ্তক শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰিয় শিষ্য আছিলে আৰু তেওঁ কি কৰিছিল গুৰু শংকৰদেৱে যি তেওঁক আদৰ্শ দেখুৱাইছিল সেই আদৰ্শ অনুসৰণ কৰি পেলাই কিছুমান ঠাইবোৰৰ নাম হৈছে বাৰাদি গণকুশী সুন্দৰীদিয়া ভেলাদাঙ্গা আদি ঠাইবিলাকত তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিলে ধৰ্ম প্ৰচাৰ লগতে কিন্তু তেওঁলোকে বা মাধৱদেৱে সাহিত্য সংস্কৃতিৰো কি কৰিছিলে পূজাৰী আছিল অৰ্থাৎ তেওঁ সেইবিলাকৰো উন্নতিৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলে সুন্দৰীদিয়া তাৰপিছত এই জেগাবোৰত যে তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছিল লগে লগে তেওঁ সংস্কৃতিৰো উৎকৰ্ষ সাধন কৰিবলৈ চেষ্টা কৰিছিলে এই মহান গুৰুজনা শ্ৰী শ্ৰী মাধৱদেৱ তেখেতৰ জীৱনৰ সাহিত্যিক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কৃতিত্বৰ কাম হৈছে কি তেওঁৰ নামঘোষা নামৰ গ্ৰন্থখনৰ ৰচনা এই গ্ৰন্থখনত 1000টা ঘোষা বা পদ থকাৰ কাৰণে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয় আৰু তেখেতৰ অন্যান্য ৰচনা বহুত আছে তাৰ ভিতৰত আখ্যানমূলক ৰচনাৰ ভিতৰত পৰিব ৰাজসূয় কাব্য আদিকাব্য ৰামায়ণ আদি আৰু তত্ত্বমূলক ৰচনাত পৰে জন্ম ৰহস্য ভক্তি ৰত্নাৱলী নামমালিকা এইবোৰ যথেষ্ট উল্লেখযোগ্য গ্ৰন্থ হয় আৰু নাটকৰ ভিতৰত তেওঁ কি লিখিছিলে অৰ্জুন ভঞ্জন বা দধিমথন ইয়াৰ উপৰি আৰু এটা বস্তু লিখিছিলে সেইটো কোৱা হয় ঝুমুৰা নাটকৰ দৰে এটা বস্তু কিন্তু আকৃতিত নাটকতকৈ কিছু সৰু হয় গতিকে এই ঝুমুৰাৰ ভিতৰত কি তেওঁৰ আছিলে চুৰ ধৰা পিম্পৰা গুচোৱা ভূমি লেটুৱা ভোজন বিহাৰ এইবিলাক আছিলে এই মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ ওচৰ চপাই আনিবৰ বাবে তেওঁ যিবিলাক সৃষ্টি কৰিছিল সেই সৃষ্টিবিলাকত সম্পূৰ্ণ ঘৰুৱা ভাৱ ভাষা প্ৰয়োগ কৰি যাতে সৰ্বসাধাৰণ জনসাধাৰণে বৈষ্ণৱ ধৰ্মৰ মূল তত্ত্বটোনো কি সেই কথা সহজে যাতে বুজি পায় তেনেকুৱা ভাষাত তেওঁ সেই ৰচনাবিলাক সৃষ্টি কৰিছিল আমাক যিটো বৰগীত পঢ়িবলৈ দিয়া হৈছে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত সেই বৰগীতটিত মাধৱদেৱৰ দাস্য ভক্তিৰ ভাৱটো প্ৰকাশ পাইছে দাস্য ভক্তি মানে কি দাসত্ব মানে হৈছে ভগৱান নাৰায়ণ বা শ্ৰী হৰিৰ ওচৰত তেওঁ সম্পূৰ্ণৰূপে আত্মবিসৰ্জন দি পেলাই তেওঁ যি ক'ব সেইমতেই যে তেওঁ চলিবলৈ বাধ্য তেওঁ একমাত্ৰ নাৰায়ণকে যে তেওঁৰ মালিক হিচাপে গ্ৰহণ কৰি নিজকে দাস বুলি কৈছে সেই কথাটো আমি গম পাম তাৰ আগতে আমি আৰু জানি লওঁ যে বৰগীতটিত আৰু কি শিকিবলগীয়া আমাৰ কথা আছে আমি সকলোৱে জানো যে হৰিৰ মহিমা অপাৰ আৰু এই হৰিৰ মহিমা বুজি পাবৰ বাবে বহু যুগ ধৰি অনেক সাধকসকলে অনেক প্ৰচেষ্টা কৰি আহিছে হৰিৰ মাহাত্ম্য উপলব্ধি কৰিবৰ বাবে কিন্তু তেওঁলোকে হৰিৰ মহিমা কৈ পেলাই শেষ বা অন্ত কৰিব পৰা নাই বা নোৱাৰিও এই হৰিক উপলব্ধি কৰা সাধাৰণ মানুহৰ পক্ষে সম্ভৱ নহয় বুলি কোৱা হৈছে
মানুহে বিষয় বিকলত মানে সংসাৰৰ মায়া মোহত আবদ্ধ হৈ পেলাই কি কৰে, একমাত্ৰ হৰিৰ চৰণত যেতিয়া ভৰসা ৰাখি পেলাই তেওঁক তুতি কৰে, তেতিয়া সেই সংসাৰ বন্ধনৰ পৰা মুক্তি পায় বুলি কবিতাটোত আমি দেখিবলৈ পাম। বৰগীতটোত হৰিৰ চৰণতেই যে পৰম ধন আছে, সেই কথা ভক্ত বা ভকত হিচাপে মাধৱদেৱে অনুভৱ কৰিছে আৰু আমাক অনুভৱ কৰাবলৈ চেষ্টা কৰিছে। আৰু তেওঁৰ কৃপা লাভ কৰিলে, হৰিৰ কৃপা লাভ কৰিলে যে এই সংসাৰৰ মায়া বন্ধনৰ পৰা মুক্ত হ'ব পাৰি, সেই কথাটো আমি গম পাম। এতিয়া মই তোমালোকক আৰু এটা কথা কওঁ, এই বৰগীতটো ৰচিত হৈছে কি ভাষাত? ব্ৰজাৱলী ভাষাত। এই ব্ৰজাৱলী ভাষানো কি, তাৰ বিষয়ে অলপ আমি থুলমূলকৈ জানি লওঁ। ব্ৰজাৱলী ভাষাটো এটা কৃত্ৰিম ভাষা, ইয়াক সৃষ্টি কৰা হৈছে শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এই কৃত্ৰিম উপভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক কি কৰিছিল, এই গীত পদবোৰৰ সৃষ্টি হৈছিলে। এই সাহিত্যিক ভাষাক আমি ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। এই ভাষাটোত মূল ভেটি হৈছে মৈথিলী ভাষা, কিন্তু তাৰ লগত আকৌ ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া ঠাই কিছুমানৰ ভাষাও ইয়াত সংমিশ্ৰণ হৈ আছে। গতিকে ব্ৰজাৱলী ভাষাটো এহাতে অতি শক্তিশালী ভাষা আৰু আনহাতে ইয়াৰ আটাইতকৈ মনোযোগ দি মনত ৰাখিবলগীয়া কথাটো হৈছে ইয়াত স্বৰধ্বনিৰ প্ৰয়োগ অধিক, গতিকে ই শুনিবলৈ আৰু বেছি শুৱলা হৈ পৰিছে ব্ৰজাৱলী ভাষাটো। ইয়াৰ পিছত আমি আৰু এটা কথা জানি ল'ব লাগিব, বৰগীতবোৰনো কি? মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা বা ৰচিত যিবিলাক নিৰ্দিষ্ট সংখ্যক গীত আছে, সেইবিলাকক বৰগীত আখ্যা দিয়া হৈছে। উচ্চ মান বিশিষ্ট সাৱলীল ভাষাৰ, উচ্চ মান বিশিষ্ট মানে কি? তাত গভীৰ তত্ত্ব সোমাই আছে, ভগৱানৰ লগত জড়িত, মানুহৰ জীৱনৰ লগত জড়িত গভীৰ তত্ত্ব সোমাই আছে কাৰণে তাক কোৱা হৈছে উচ্চ মান বিশিষ্ট। সাৱলীল ভাষাৰ, সাৱলীল মানে সহজ সৰল, সুন্দৰভাৱে কোৱা আৰু বুজিব পৰা। ভক্তিমূলক ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ। এইবিলাক তাৰমানে শাস্ত্ৰীয় ৰাগযুক্ত, চুফী গানবিলাক যেনেকুৱা হয় শাস্ত্ৰীয় ৰাগযুক্ত, তেনেকুৱা বৰগীতবিলাকো। শংকৰদেৱে 12 কুৰি গীত ৰচিছিল। 12 কুৰি মানে কি? একুৰিত হয় 20টা, তো 12 কুৰিত কিমানটা হ'ব সেইটো হিচাপটো তোমালোকে কৰিবা। যদিও বৰ্তমান একুৰি 14টাহে পোৱা গৈছে শংকৰদেৱৰ বৰগীত, আনহাতে মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা 191টা বা 9 কুৰি 11টা বুলি পণ্ডিতসকলে অনুমান কৰে। এই বৰগীতবোৰৰ লক্ষণ কিনো? এতিয়া বৰগীতবোৰ শাস্ত্ৰীয় ৰাগতালযুক্ত গীত, বৰগীতৰ ভাষা হয় ব্ৰজাৱলী আৰু বৰগীতত সাধাৰণতে ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশ কৰা হয়। আৰু শংকৰদেৱ মাধৱদেৱে লিখা গীতসমূহক বৰগীত বোলা হয়। বৰগীতসমূহ আচলতে নাম ধৰ্ম প্ৰচাৰৰ বাবে লিখা হৈছিল। বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও, হৰিৰ ভক্তিটো তাত মূল বস্তু হিচাপে থাকে যদিও, তাত আমি দাস্য, শান্ত, বাৎসল্য আদি বিভিন্ন ৰস প্ৰকাশ পোৱা দেখিবলৈ পাওঁ। মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশু কৃষ্ণৰ লীলা বিষয়ক। শিশু কৃষ্ণৰ চল চাতুৰি, কৌশল, দুষ্টালি এইবিলাকেই মাধৱদেৱৰ বৰগীতত সাধাৰণতে প্ৰকাশ পোৱা দেখা যায়। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখনি ইয়াত চিত্ৰিত হৈছে আৰু অসমীয়া সমাজ এখনৰ সাধাৰণ ঘৰবোৰৰ যি পৰিৱেশ, সেই পৰিৱেশটো আমি বৰগীতত শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীতত ফুটি উঠা দেখা পাওঁ। কিন্তু যদিও মাধৱদেৱে প্ৰায়ভাগ শিশু কৃষ্ণৰ ওপৰত লীলা বিষয়ক বৰগীত ৰচনা কৰে বুলি কোৱা হৈছে, আমাক পঢ়িবলৈ দিয়া বৰগীতটো কিন্তু একমাত্ৰ হৰিৰ লীলা বিষয়ক আৰু মাধৱদেৱৰ দাস্য ভক্তিৰ প্ৰকাশক এটা বৰগীত। এতিয়া মই প্ৰথমতে বৰগীতটো পঢ়ি দিম। ৰাগ বসন্তত লিখা হৈছে বৰগীতটো। হৰি হেৰৰে বাপ পখিলো চৰণে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। সনক সনন্দ যোগী যাহাকো ধিয়াই,
সকলো নিগমে যাক বিচাৰি নপায় সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰো মহিমা আতুৰ ভৈলুহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনেৰ নিজ তুমিকে জীৱন কৃপাৰ সাগৰ কৃপা কৰা একবাৰ কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ কৃপা কৰা নাৰায়ণ চুৰমোহ পাশ কহয় মাধৱ কৰি দাসকো দাস এই বৰগীতটোত প্ৰকাশ পাইছে কি চোৱা এতিয়া প্ৰথমতেই কৈছে যে শ্ৰী নাৰায়ণ বা শ্ৰী হৰিক মাতি পেলাই কবি মাধৱদেৱে কৈছে যে মই তোমাৰ চৰণত নিজকে অৰ্পণ কৰিলোঁ আৰু তুমি মোক জীৱনে মৰণে এৰি নাযাবা তাৰপিছত কৈছে যে মহা সিদ্ধ যোগী পুৰুষসকলে তেওঁলোকৰ ধ্যানত তোমাক পাবলৈ বিচাৰে অথচ তোমাক বিচাৰি নাপায় ডাঙৰ শাস্ত্ৰ পুথিবিলাকত আমি চৰ্চা কৰিও হৰিক বিচাৰি পাবলৈ সক্ষম নহওঁ কেতিয়াবা সহস্ৰ বায়নে তোমাৰ নাম কীৰ্তন কৰি পেলাইও তোমাক পাবলৈ সক্ষম নহয় গতিকে মই অধম কবিয়ে নিজকে অধম বুলি কৈছে অধমে মোৰ নিচিনা অধমে সেই হৰি তোমাৰ মহিমা ক'ত বিচাৰি পাম গতিকে মই সংসাৰৰ বিষয় বাসনাত আকুল হ'লোঁ বুলি কবিয়ে কৈছে যে মায়া মোহত আবদ্ধ হৈ পেলাই মই একেবাৰে কি হৈ পৰিছোঁ কাতৰ হৈ পৰিছোঁ মোক তুমি উদ্ধাৰ কৰা তেওঁ হৰিৰ চৰণত তাক কাকুতি কৰিছে তোমাৰ চৰণেই মোৰ একমাত্ৰ পৰম ধন বুলি মহাপুৰুষ মাধৱদেৱে হৰিৰ আগত কৈছে আৰু মোৰ দৰে ভক্তৰ তুমি একমাত্ৰ জীৱন বুলি কৈছে তেওঁ তোমাৰ কৃপা অপৰপাৰ আৰু তুমি কৃপাৰ সাগৰ গতিকে কৃপাৰ সাগৰ তুমি মোক এবাৰ কৃপা কৰা এই বুলি মাধৱদেৱে হৰিক প্ৰাৰ্থনা জনাইছে আৰু কাতৰভাৱে তেওঁৰ চৰণত শৰণ লৈছে আৰু কৈছে যে কৃপা কৰা নাৰায়ণ চুৰমোহ পাশ মোৰ যাতে সংসাৰৰ মায়াবন্ধনৰ পৰা মোৰ মায়ামোহৰ পৰা মোৰ কি টানটো আঁতৰি যায় তাৰ বাবে তুমি মোক কৃপা কৰা কহয় মাধৱ ধৰি দাসকো দাস আৰু এই কথাটো দাসৰো দাস অৰ্থাৎ ভৃত্যৰো ভৃত্য বুলি নিজকে গণ্য কৰা শ্ৰী মাধৱদেৱে হৰিৰ চৰণত এই বুলি প্ৰাৰ্থনা কৰিছে এইটোৱে হৈছে কবিতাটোৰ বিষয়বস্তু আৰু তোমালোকে যদি ইয়াৰ পাছতো তোমালোকৰ কিবা আখুৱাহ ৰৈ যোৱা বুলি গম পোৱা তেতিয়াহ'লে আমাৰ যিটো নেক্সট পিছত লাইভ ক্লাছ হ'ব সেই ক্লাছত তোমালোকে মোক কথাখিনি সুধি ল'বা আৰু নিজৰ ডাউটটো ক্লিয়াৰ কৰি ল'বা আজি ক্লাছত মই ইমানখিনি বুজাই দিলোঁ থেংক ইউ